4 নং জমদুৱাৰ সমষ্টিৰ UPPL দলৰ যোগদান কাৰ্যসূচী UPPLৰ 4 নং জমদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী 4 নং জমদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী চৰণজিৎ বসুমতাৰীৰ উপস্থিতিত 1.5 শতাধিক পুৰুষ মহিলাই UPPL দলত যোগদান কৰে। যোগদান কাৰ্যসূচী সভাত উপস্থিত থাকে UPPL দলৰ জমদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী চৰণজিৎ বসুমতাৰী, জমদুৱাৰ ব্লকৰ সমন্বয়ক দজেন্দ্ৰ ৰাভা, কেন্দ্ৰীয় সমিতিৰ সদস্য উত্তম সাহা আৰু সমষ্টিটোৰ VCDCৰ ভাইচ চেয়াৰমেন জালালুদ্দিন তালুকদাৰ। কুকুৰাঝাৰ জিলাৰ পৰা গোসাইগাঁৱৰ পৰা ইজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। জিবৰ ৰহমান বিপিএফতে আছিলো, আমি বিপিএফ কৰিছিলো। আজি 2012ৰ পৰা বিপিএফ কৰি আছিলো। সিহঁতৰ আদৰ্শ নীতি আমি ভাল পোৱা নাই, এই কাৰণত আমি আজি বিপিএলত আহিব লগা হ'ল। আৰু ইহঁতৰ মানুহবিলাকক আমাক গুৰুত্ব দিয়া নাই। কিবা কাম লৈ পেলাই গ'লে কয় তহঁতক যোগ্যতা নহয়। যোগ্যতা যদি নহয় আমি তেনেহ'লে বিপিএফ এৰি দিব লাগে। বিপিএফৰ কৰ্মীবিলাক এনেকৈ কৈ থাকে আমি যোগ্য নহয়। এই কাৰণত আমি UPPLৰ আদৰ্শ নীতি ভাল পাই পেলাই আমি UPPLত যোগদান কৰিলোঁ। আগত বিপিএফ দলত আছিলো। কিয় আজি যোগদান কৰিবলৈ গ'ল? বিপিএফ দল কিয় না? বিপিএফ দলৰ কাম কাজ ভাল নহয়। মানে কিছুদিন আগত আমাৰ গাঁৱৰ মানুহ এজনে কৈছে বা মিডিয়াৰ ওচৰত কৈছে যে মানে UPPL জিৰ' কাম কৰিছে। UPPL জিৰ' কাম কৰা নাই, UPPL ভাল কাম কৰিছে। UPPL আজি 2 লাখ টকা চেক দিছে মছজিদত, নুৰ জামে মছজিদত 2 লাখ টকা চেক দিছে আৰু গোৰস্থানত টকা দিছে আৰু ৰাস্তা এটা দিছে। ভাল কাম কৰিছে। UPPL ভাল কাম কৰি আছে। নিৰ্বাচনৰ যিটো আলোচনী, এই আলোচনীত বহুত ইয়াতে ঘনাগাঁৱৰ ৰাইজে আমাক ভাল পাই কিনে, আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰক ভাল পায়, তাৰ নীতি আদৰ্শক ভাল পাই কিনে ইয়াত আমাৰ লগত আলোচনা কৰি আজি যোগদান কাৰ্যসূচী হৈছে। এই হিচাপত আমাৰ ইয়াত 2টা অঞ্চল হিচাপে 150 মান মানুহ ইয়াত যোগদান হৈছে। গতিকে আজি যিবিলাক যোগদান কাৰ্যসূচীত উপস্থিত হোৱা ৰাইজক মই ধন্যবাদ জনাইছো। আৰু যিমানজন আমাৰ পৰিয়াল হ'ল সিহঁতকো আমি আঁকোৱালি লৈছো আৰু সিহঁতে আমি একে পৰিয়াল হ'ল। আমি এতিয়া জমদুৱাৰক কেনেকৈ জিকাব লাগে বুলি আমি ভালকৈ এটা আলোচনা কৰিলো। সিহঁতে আমাক সহায় কৰিছে আৰু এই অঞ্চল হিচাপে সিহঁতে আমাৰ সহায় কৰিব বুলি সিহঁতে আমাক প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে আশাবাদী আমি জমদুৱাৰত আমি ভালকৈ এটা জিকি যাম, এইটো নিশ্চিত। চাওক, আপোনালোকে 2020ত কি অৱস্থাত আছিলে, 2020ৰ আগৰ 17 বছৰ BPF যেতিয়া চৰকাৰ চলাইছিলে তেতিয়া আমাৰ অঞ্চলবিলাক বহুত এটা অশান্তি আছিলে। 2020ত এটা ভাল এটা শান্তি পৰিৱেশ অহাৰ লগে লগে মানুহবিলাক এতিয়া ঢাপলি মেলিছে UPPLৰ লগত। আপোনালোকে চাই লওক, এতিয়া আপোনালোকে ছ'চিয়েল মিডিয়াৰ মানুহ, আপোনালোকে য'ত যায় আমাৰ UPPL দলৰ ইমান আঁকোৱালি লৈছে। এতিয়া খালি জইনিং প্ৰগ্ৰাম হৈ আছে। গতিকে এইবাৰ আমি অকলশৰীয়াকৈ আমি চৰকাৰ বনাম, এইটো 100% নিশ্চিত থাকোঁ। আমাৰ ইয়াতে একো প্ৰভাৱ নপৰে। এতিয়া দল সংগঠন হিচাপে নিজা কাৰ্যসূচী থাকিব, প্ৰচাৰ অভিযান চলাব। সেই হিচাপে সিহঁতে আজি আহিছে। নিজৰ দল যিহেতু আছে, BJP দল আছে, সিহঁতে নিজৰ কিবাবিলাক বচাবৰ কাৰণে সিহঁতে কৰি থাকিব। কিন্তু আমাৰ এইখিনিত জমদুৱাৰত BJPৰ কাৰণে কোনো স্থান নাই। এনেকৈ আপোনালোকে চাব, আমাৰ অঞ্চলবিলাক অলপ বেলেগ টাইপৰ। ইয়াত BJP হিচাপে যিটো আপোনালোকৰ ওচৰত মই এইটোৱে কৈছোঁ, BJP হিচাপে ইয়াত আমাৰ 4,000-ৰ পৰা 5,000-ৰ পৰা আৰু ভোট নাপায়।